Hello and welcome to Competitive Geeks. Upcoming direct recruitment examৰ কাৰণে মাজত যিহেতু মাত্ৰ কেইটামান দিন বাকি আছে আমি আপোনালোকৰ কাৰণে এটা স্ট্ৰেটেজি ভিডিও লৈ আহিছো প্ৰিপাৰেচন স্ট্ৰেটেজি লাষ্ট মিনিট টিপস বা স্ট্ৰেটেজি বুলিও ক'ব পাৰে আমি যিখিনি পাৰ্সোনালি ফলো কৰো এক্সামিনেশনৰ আগত যিকোনো এক্সামৰ আগত যিখিনি আমি পাৰ্সোনালি যিবোৰ স্ট্ৰেটেজি আমি ফলো কৰো সেইখিনি আমি আজি ইয়াত ডিসকাস কৰিম আৰু আপোনালোকৰ কাৰণেও হেল্পফুল হ'ব বুলি এই ভিডিওটো আমি লৈ আহিলো সো ফাৰ্স্ট অফ অল টিপ নাম্বাৰ 1 স্মাৰ্ট ওয়ার্ক ওভার হার্ড ওয়ার্ক যেহেতু এতিয়া সময় আপোনাৰ হাতত কম আছে হাৰ্ড ওয়ার্কটো আমাৰ এসেনশিয়াল যিকোনো আমি এক্সামৰ কাৰণে হাৰ্ড ওয়ার্ক কৰিবই লাগিব কিন্তু সময় যেহেতু হাতত কম আছে আমি স্মাৰ্ট ওয়ার্কত গুৰুত্ব দিব লাগিব মানে কেনেকুৱা ধৰণৰ মই ইয়াত এটা এক্সাম্পল দেখাই দিছো যেহেতু সোশ্যাল ষ্টাডিজ সাবজেক্টটো সোশ্যাল ষ্টাডিজ যেহেতু সিলেবাছত দিছে আমাৰ 30-35 মাৰ্কস এনেকে তো সোশ্যাল ষ্টাডিজ বুলি ক'লে হিষ্ট্ৰি জিওগ্ৰাফি ইকোনমি পলিটি এই আটাইবিলাক ইয়াত সোমাই থাকিব তাৰ ভিতৰত আমি যদি আগৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বা অন্য কম্পিটিটিভ এক্সামৰ কোৱেশ্চন পেপাৰ বিলাক এনালাইসিস কৰি চাও তেতিয়া আমি দেখিম যে হিষ্ট্ৰি সাবজেক্টটো আৰু জিওগ্ৰাফিত আটাইতকৈ বেছি কোৱেশ্চন আহে ইয়াৰ ভিতৰত পলিটিটো কোৱেশ্চন থাকিব কিছুমান ইণ্ডিয়ান পলিটিৰ কোৱেশ্চন আহিব কনস্টিটিউশনৰ কিন্তু হিষ্ট্ৰি আৰু জিওগ্ৰাফিৰ ম্যাক্সিমাম কোৱেশ্চন আৰু ইকোনমিৰ যদি চাও আমি একদম একেবাৰে কম কোৱেশ্চন এটা বা দুটা কোৱেশ্চন ম্যাক্সিমাম দুটা কোৱেশ্চন আমি পাও এতিয়া আপোনাৰ হাতত যেহেতু সময় কম আপুনি কি কৰিব পাৰে হিষ্ট্ৰি আৰু জিওগ্ৰাফিত বেছিকৈ ফোকাস কৰক ইকোনমিটো আপুনি ইগনোৰ কৰিব পাৰে এইকেইটা দিনৰ কাৰণে আগত যদি আপুনি প্ৰিপাৰেচন চলাইছিল তেনে কোনো প্ৰবলেম নাই আৰু হিষ্ট্ৰিৰ ভিতৰতো যদি আমি চাও এনসিয়েন্ট হিষ্ট্ৰি থাকিব ইণ্ডিয়ান হিষ্ট্ৰিটো মই কৈছো মেইনলি এনসিয়েন্ট হিষ্ট্ৰি মেডিয়েভেল মডাৰ্ন হিষ্ট্ৰিত ভাগ হৈ আছে তাৰ ভিতৰত মডাৰ্ন হিষ্ট্ৰিৰ কোৱেশ্চন বেছিকৈ আহিব ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলৰ তো ফ্ৰীডম ষ্ট্ৰাগলৰ ইণ্ডিয়ান নেশ্যনেল মুভমেন্টৰ কোৱেশ্চন বেছিকৈ পাম আমি আৰু ব্ৰিটিছৰ দিনৰ যিখিনি ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ কথা তেতিয়াৰ পৰা কোৱেশ্চন বিলাক বেছিকৈ হ'ব আগৰ কোৱেশ্চন কম মেডিয়েভেলৰ কোৱেশ্চন কম আহে জেনাৰেলি নেক্সট টিপ নাম্বাৰ 2 কন্ট্ৰোল ইউৰ এংজাইটি অৰ প্ৰেছাৰ সো এক্সামৰ আগত যেহেতু এক্সামলৈ সময় কম মাজত এংজাইটি হোৱাটো নেচাৰেল সকলোৰে হয় আৰু আপোনাৰ এনেকুৱা লাগিব পাৰে যে মই পঢ়ি আছো কিন্তু বস্তুবোৰ মনত ৰোৱা নাই এইটো নেচাৰেল সকলোৰে হয় তেনেকুৱা আমাৰো হয় আপুনি এই সময়ত বেছি ভাবিব নালাগে এইবিলাক কথা আপুনি নিজৰ কাম কৰি যাওক পঢ়ি যাওক আৰু এক্সামটো যেহেতু এমসিকিউ ফৰমেটত থাকিব অবজেক্টিভ কোৱেশ্চন থাকিব সো আপোনাৰ যেতিয়া আপুনি অপচন বিলাক দেখিব এক্সামত তেতিয়া নিজে নিজে আপোনাৰ মনত আহি যাব তো নিজৰ কাম আপুনি কৰি যাওক বাকিখিনি হৈ থাকিব নেক্সট টিপ নাম্বাৰ 3 ৰিভিউ কি পঢ়িছে আপুনি এখিনি ৰিভিউ কৰাটো ৰিভাইজ কৰাটো একেবাৰে এসেনশিয়াল কিছুমান এসপিৰেন্টে কি কৰে যে বেছিকৈ ম্যাক্সিমাম এইকেইদিনত ম্যাক্সিমাম পঢ়াৰ চেষ্টা কৰে ম্যাক্সিমাম কন্টেন্ট পঢ়াৰ চেষ্টা কৰে ৰিভাইজ নকৰি পেলাই কিন্তু ৰিভিজনটো একেবাৰে ইম্পৰ্টেন্ট আপুনি যিখিনি আগত পঢ়িছিল সেইখিনি ৰিভাইজ নকৰিলে আপোনাৰ মনত নপৰিব এক্সামত ইয়াত এটা সিম্পল এক্সাম্পল এটা আমি লৈ লৈছো যেনে হু ইজ দা ফাদাৰ অফ অশোকা সম্ৰাট অশোকৰ দেউতাক কোন আছিল তো বিন্দুহাৰ আৰু বিম্বিহাৰ দুটা অপচন থাকিব তাত বেলেগ আৰু দুটা অপচন থাকিল আপুনি জানে বিন্দুহাৰ বা বিম্বিহাৰ তেনেকুৱা কিবা এটা আছিল তো বিন্দুহাৰ আছিল সম্ৰাট অশোকৰ দেউতাক এক্সামত যদি আপুনি ৰিভাইজ যদি নকৰে এটো কনফিউজন হোৱাৰ যথেষ্ট চান্স আছে কনফিউজ হোৱাৰ আৰু বিম্বিহাৰ কোন আছিল হেতু আপুনি কমেন্ট সেকশনত লিখি পেলাই আমাক জনাব পাৰে সো সাকসেস আপুনি সাকসিড হ'বৰ কাৰণে প্ৰপাৰ ৰিভিজন যথেষ্ট এসেনশিয়াল তাৰপিছত টিপ নাম্বাৰ 4 attempt mock test বা previous year question daily এইকেইটা দিন যেহেতু সময় কম আছে এইকেইটা দিন আপুনি daily যিমান পাৰি maximum আপুনি question practice কৰিব লাগিব maximum MCQs আপুনি practice কৰিব লাগিব তাৰ কাৰণে আপুনি mock test দিব পাৰে বা previous year question paper বিলাক practice কৰিব পাৰে আৰু অন্য MCQ ফৰমেটত যদি আপুনি অনলাইন কিবা মেটেৰিয়েল পাইছে তেনে হলে হেবিলাকো আপুনি প্ৰেক্টিস কৰি যাব পাৰে যিখিনি ৰেলেভেন্ট বুলি ভাবে আপুনি যিখিনি ইম্পৰ্টেন্ট আনইম্পৰ্টেন্ট কিছুমান আননেসেসাৰী কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰি থাকিলে তেতিয়া আপোনাৰ সময় লছ হ'ব আৰু এইটো দিখত আমি হেল্প কৰিব পাৰো আপোনাক আমাৰ অনলাইন মক টেষ্ট ইতিমধ্যে লাইভ আছে আৰু আমি আজি 50% ডিসকাউন্ট ইয়াত দিছো মাত্ৰ 99 रुपीसত আপুনি লাভ কৰিব পাৰিব এই গোটেইখিনি 12 টেষ্ট আটাইকেইটা টেষ্ট দিয়া হোৱাৰ পিছত আপোনাৰ 1100 প্লাস MCQs ইয়াত আপোনাৰ প্ৰেক্টিস হৈ যাব তাৰ ভিতৰত 6টা ফুল লেংথ মক টেষ্ট আপুনি পাব যত 150 কৈ কোৱেশ্চন থাকিব প্ৰতিটো মক টেষ্টত কমপ্লিটলি নতুন প্যাটাৰ্ন নতুন সিলেবাস মতে নেগেটিভ মাৰ্কিং আছে ইয়াত তাৰ পিছত পজ অপচন আছে লিডাৰ বোৰ্ডত আপুনি বেলেগ এক্সপেৰিয়েন্স বিলাকে কেনেকুৱা স্কোৰ কৰিছে এইটো চাব পাৰিব গোটেইখিনি নতুন সিলেবাস মতে নতুন প্যাটাৰ্ন মতে দিয়া হৈছে লিংক ডেসক্ৰিপচনত পাই যাব তাত গৈ পেলাই আপুনি পাৰচেজ কৰিব পাৰে আৰু কিবা প্ৰবলেম থাকিলে পাৰচেজ কৰোতে বা মক টেষ্ট দিউতে আমাৰ এটা টিউটোৰিয়েল ভিডিও আছে স্টেপ বাই স্টেপ দেখাই দিয়া আছে হেইটো লিংকো মই ডেসক্ৰিপচনত দি দিছো তাত গৈ পেলাই আপুনি চাই লব পাৰিব তাৰ পিছত নেক্সট টিপ লৈ আহিছো টিপ নাম্বাৰ 5 নট ডুইং ওয়েল ইন মক টেষ্ট যদি আপোনাৰ মক টেষ্টত ভাল হোৱা নাই ভাল ৰিজাল্ট অহা নাই তেতিয়াও আপুনি চিন্তা কৰিব নালাগে চিন্তাৰ কোনো কাৰণ নাই আপুনি মক টেষ্টত কি কৰক ৰিপোৰ্ট কাৰ্ডখন চাই লওক ৰিপোৰ্ট কাৰ্ড এখন থাকিব আপোনাৰ ৰিপোৰ্ট কাৰ্ডখন চাই লওক
এনালাইসিস কৰি চাওক আপোনাৰ কি তাত ফুল হৈছে কোনটো সেকশনত আপোনাৰ বেছিকে ফুল হৈ আছে তো যেহেতু সেকশন কেইবাটাও আছে জিকে সোশ্যাল ষ্টাডিজ তাৰপিছত ৰিজনিং ম্যাথমেটিক্স আৰু ইংলিশ তাৰ ভিতৰত ধৰক জিকে সেকশনটোত বা সোশ্যাল ষ্টাডিজত আপোনাৰ কোনটো সেকশনত হিষ্ট্ৰি কোৱেশ্চন আপোনাৰ বেছিকে ফুল হৈ আছে জিওগ্ৰাফিৰ কোৱেশ্চন আপোনাৰ বেছিকে ফুল হৈ আছে তো জিওগ্ৰাফিত আপুনি বেছিকে ফোকাস কৰক আৰু জিওগ্ৰাফি ফোকাস কৰি পেলাই জিওগ্ৰাফিত টপিক বিলাক আপুনি আকৌ ৰিভাইজ কৰক আৰু মক টেষ্ট দিয়ক ৰিএটেম্প কৰক টেষ্ট কেইটা আমাৰ যিকেইটা মক টেষ্টৰ কথা ক'লো তাত তিনিবাৰকৈ আপুনি ৰিএটেম্প কৰিব পাৰিব আৰু আপুনি ৰিএটেম্প কৰিলে নিশ্চয় আপোনাৰ যথেষ্টখিনি আগতকৈ ভাল হ'ব 3 ইয়াৰ ষ্ট্ৰেটেজি বুলি ক'ব পাৰে আপুনি এইটো ফাৰ্ষ্ট ষ্টেপ ৰিভাইজ কৰক আকৌ দিয়ক মক টেষ্ট ৰিএটেম্প আৰু ৰিভিউ কৰক কি ভুল হ'ল কি আপোনাৰ ইমপ্ৰুভমেন্ট হ'ল আগতকৈ তাৰপিছত আৰু ৰিভাইজ কৰক আৰু ৰিএটেম্প এই প্ৰচেছটো আপুনি ফলো কৰি থাকক এক্সামৰ আগলৈকে তাৰপিছত আৰু কেইটামান টিপছ ইয়াত দি দিছো ৰিকল এভৰিথিং ইউ ষ্টাডিড বিফৰ ইউ স্লিপ এট নাইট আপুনি যিখিনি পঢ়িলে ৰাতি শুৱাৰ আগত আপুনি বিছনালৈ বিছনাত যেতিয়া যাব সেই সময়ত আকৌ আপুনি ৰিভাইজ কৰক মনতে টপিকবিলাক এবাৰ ভাবক আৰু লিংক কৰিবলৈ চেষ্টা কৰক বস্তুবিলাক মেইনলি হিষ্ট্ৰীত আপুনি বস্তুবিলাক লিংক কৰি পেলাই পঢ়িবলৈ মনত ৰাখিবলৈ চেষ্টা কৰক আৰু নিজৰ ট্ৰিক আপুনি নিজৰ শৰ্ট ফৰ্ম কিছুমান ডেভেলপ কৰি ল'ব পাৰে নিজাকে মনত ৰখাৰ কাৰণে ট্ৰিক আপুনি ডেভেলপ কৰি ল'ব পাৰে সেইটো আপোনাৰ নিজা কথা নিজে কেনেকৈ মনত ৰাখিব পাৰে আৰু কুইজ ইয়ৰছেল্ফ নিজক সোধক কুৱেশ্যনবিলাক নিজক কুৱেশ্যন কৰক নিজে ট্ৰিক বনাওক এনেকৈ আপুনি ইমপ্ৰুভ কৰিব পাৰিব সো এইখিনি আছিল আজিৰ এইটো ভিডিঅ'ত আপুনি আপোনাৰ যদি কিবা ডাউট থাকে কিবা সুধিবলগীয়া জানিবলগীয়া থাকে ফিল ফ্ৰী টু কণ্টেক্ট আছ আপুনি আমাক এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত সুধিব পাৰে বা আমাৰ টেলিগ্ৰাম চেনেল আছে এটা টেলিগ্ৰাম গ্ৰুপ এটা আছে টেলিগ্ৰাম গ্ৰুপৰ মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ তাতো আপুনি কিবা ডাউট থাকিলে সুধিব পাৰিব ফেচবুক বা ইনষ্টাগ্ৰামৰ লিংকবিলাকো দি দিম তাতো কণ্টেক্ট কৰিব পাৰে আমাক আমাৰ সামৰ্থ্য অনুযায়ী যিখিনি আমি হেল্প কৰিব পাৰোঁ আপোনাক এক্সামৰ আগত নিশ্চয়কৈ হেল্প কৰিম আৰু আগৰ আমাৰ কুইক ৰিভিজন সিৰিজ এটা আমি ষ্টাৰ্ট কৰিছোঁ আপুনি যদি আমাৰ চেনেলত আগত ভিডিঅ' চোৱা নাই কুইক ৰিভিজন সিৰিজ এটা আছে তাত আমি টপিক ৱাইজ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিডিঅ'বিলাক আমি ডিছকাছ কৰি আছোঁ টপিক ৱাইজ MCQ বিলাক আমি ডিছকাছ কৰি আছোঁ ইম্পৰ্টেণ্ট টপিকবিলাকৰ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ এটা সিৰিজো আছিল আমি আগত যোৱা বছৰৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিল গোটেইখিনি আমি তাত ডিছকাছ কৰিছোঁ সেইকেইটাৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ পেলাই আপুনি চাই ল'ব পাৰিব তো চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স আপুনি যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পাৰে লগত নটিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে আপকামিং যি ভিডিঅ' থাকে আমাৰ সেইটো আপুনি আপোনাৰ নটিফিকেশ্যন তাৰ আপুনি লাভ কৰিব পাৰে মোবাইলত চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স থেংক ইউ ফৰ ৱাচিং